হাই বন্ধুসকল, আজি আমাৰ ল'ৰা ছোৱালীবোৰে কি শিকিছে তাৰ বিষয়ে আমি কিছু আলোচনা কৰিম। অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীয়ে ক্লাছ 1ৰ পৰা 10লৈকে পঢ়ি থাকিলে যে তাত আমি এটা কথাই জানো যে তাত জেনেৰেল মেথমেটিক্স বুলি লিখা থাকে। এই যে ৱৰ্ড লিখিব লাগে যে তাত কি আছে আজি মেথছৰ বিষয়ে অৰ্থাৎ মেথছৰ বিষয়ে আলোচনা কৰিব বুলি উল্লেখ কৰা হয়। এইটো শিকি আছোঁ, আমিও শিকি আছোঁ মেথছ বুলি কয় যে মেথছ, কিন্তু আচলতে ফুল মিনিংটো ক'ব লাগে যে জেনেৰেল মেথমেটিক্স বুলি ক'ব লাগে। কিন্তু জেনেৰেল মেথমেটিক্স যি মেথছ বুলি কয় যে যি মেথছ লিখোঁতে ৱৰ্ড অৰ্থাৎ ফুল মিনিংটো লিখিবই নোৱাৰে, কি যে যি ফুল ষ্টপ মেথছ যিমানটা এক্সাম আহে লেভেলত আহে চব যি ফুল ষ্টপ মেথছ অ'কে চব শুদ্ধ বুলি কয়। যেতিয়া ল'ৰা ছোৱালীক বা সোধা হয় আলোচনা কৰা হয় যে তুমি জেনেৰেল মেথমেটিক্স ৱৰ্ডটো কৈছে ক'ব নোৱাৰে। ঠিক আছে বাৰু, আমি যি মেথছ বুলি ক'লে শুদ্ধ বুলি ভাবি ল'লোঁ, অভিভাৱকে ভাবিলে, টিচাৰসকলেও ভাবিলে, গোটেই ভাবিলে যে ঠিক আছে অ'কে ৰাইট, যে 1ৰ পৰা 10লৈকে একো অসুবিধা নাই। কিন্তু 10 পাছ কৰাৰ পিছত অকণমান অসুবিধা আছে। কি অসুবিধা আছে? যেতিয়া 10 প্লাছ কৰাৰ পিছত তেওঁলোকে ছায়েন্সত এডমিশ্যন ল'ব। মই দুটা শাখাৰ বিষয়ে নকওঁ, ছায়েন্সৰ বিষয়ে কওঁ যে ছায়েন্সৰ দুটা মানে কি ছায়েন্সত যেতিয়া এডমিশ্যন ল'ব তেতিয়া ল'ৰা ছোৱালীবোৰে কি ক'ব যে ইলেক্টিভ ছাবজেক্ট অৰ্থাৎ কি কেমেষ্ট্ৰি, ফিজিক্স, মেথছ, বায়' অৰ্থাৎ মেথমেটিক্স আৰু বায়'লজি। তাত মেথমেটিক্সত যি লিখা নাথাকে, জেনেৰেল মেথমেটিক্স অকল মেথমেটিক্স বুলি লিখা থাকে। ঠিক আছে, এডমিশ্যন হৈ গ'ল। হৈ যোৱাৰ লগে লগে কলেজৰ পৰা এটা তাৰিখ দিলে, তাৰিখটোৰ মতে আমাৰ ক্লাছ আৰম্ভ হ'ল। এদিন, দুদিন, তিনিদিন এনেকৈ গৈ 10-12 দিন হৈ গ'ল। 10-12 দিনৰ পিছত এদিন মেথমেটিক্সৰ ছাৰ এজনে সোমালে ক্লাছৰুমত সোমোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰক লগত টিচাৰজনে চিনাকি পৰ্ব আৰম্ভ কৰিলে। চিনাকি পৰ্ব আৰম্ভ কৰাৰ লগে লগে টিচাৰজনে যেতিয়া কৈ দিলে গ'লে চিনাকি পৰ্ব কমপ্লিট হোৱাৰ লগে লগে টিচাৰজনে যে আজি কিহৰ ক্লাছ, তেওঁলোকে ক'লে যে মেথছৰ ক্লাছ। অৰ্থাৎ তেওঁলোকৰ মতে শুদ্ধই মেথছৰ ক্লাছ বুলি ক'লেতো আমিও শুদ্ধ বুলি ক'ব লাগে, কাৰণ আগৰ পৰা সেইটোৱে পাই আছোঁ। এতিয়া টিচাৰে ক'ব লাগে যে মেথছৰ নহয় মেথমেটিক্সৰ ক্লাছ, অৰ্থাৎ কি মেথমেটিক্স গণিতৰ ক্লাছ। এইটো হ'ল টিচাৰজনে তেনেকৈ ক'লে। ঠিক আছে বাৰু, যে তোমালোকৰ বুক আছে, যে মেথমেটিক্সৰ বুক আছেনে নাই? যে আছে ছাৰ। যে যেতিয়া তেনেকৈ ক'লে যে মেথমেটিক্সৰ বুকখন তোমালোকে বেগত ভৰাই লোৱা। বেগত ভৰাই ল'লে গোটেইকেইজনে লোৱাৰ পিছত চাইলেণ্ট হৈ ষ্টপ হৈ উঠাৰ লগে লগে এজনকৈ সুধিলে যে মেথমেটিক্স যি ৱৰ্ড অৰ্থাৎ শব্দটো লিখা আছে তুমি স্পেলিং এটা কৈ যোৱাচোন। এজনকৈ গৈ তাৰে মাজত তিনিজনে কিছু ক'লে, তাৰপিছত ক'ব নোৱাৰিলে। নেক্সট আৰু দুজনমানে ক'লে, এটা দুটা ৰৈ গ'ল। ভুল হ'ল মানে কি ভুল হ'ল? যে আমি আগতে স্পেলিংটো শ্বৰ্ট ফিলিং লিখি আহিছিলোঁ, এতিয়াতো লগে লগে আমি ফুল মিনিং কেনেকৈ বুজি পাম, কেনেকৈ ক'ব পাৰিম, মনতে নাথাকিব লেটাৰবোৰ। তেতিয়া মোৰো দুখ লাগিছে, এইটো কথা অকল তোমাৰ নহয়, এইটো কথা আমাৰো আছিল। গতিকে প্ৰথমৰ পৰা ফুল মিনিংটো জানিব লাগে, তাৰপিছতে শ্বৰ্টত যাব লাগে। যে ফুল মিনিং বুজি পোৱাৰ লগে লগে তেতিয়া আমি শ্বৰ্টত লিখিব পাৰিম। তো কোনোবা যদি টিচাৰে আলোচনা কৰে যে তুমি জেনেৰেল মেথমেটিক্স ফুল মিনিঙত কোৱাছোঁ, সংক্ষিপ্তত লিখা, তেতিয়া তেওঁলোকে লিখিব নোৱাৰিব। সেইকাৰণে কোৱা হয় যে গোটেই লিখা নহয়, যে 100%ৰ 90% ফুল মিনিং লিখিব নোৱাৰে, 10% লিখিব পাৰে। কিবা কৰি আৰু 10% বা 80% লিখিব নোৱাৰে, বাকীখিনি পাৰিব। বাকী 15 বা 20% পাৰিব, মই নোৱাৰে বুলি নকওঁ। কিন্তু ভুল তাত হৈ আছে, আমাৰ প্ৰথমৰ পৰা ভুল হৈ আছে। যে যিকোনো প্ৰথমৰ পৰা ভুল হ'লেও শুদ্ধ বুলি আমি মানি ল'লোঁ। অ'কে, এতিয়া আমাৰ যে HS ফাৰ্ষ্ট ইয়েৰ সোমোৱাৰ লগে লগে আমাৰ টিচাৰজনেতো ক'বতো লাগিব নহয় যে এতিয়াৰ পৰা তোমালোকে মেথমেটিক্স শব্দটো লিখিবা, অৰ্থাৎ মেথমেটিক্স শব্দটো লিখিলেহে ভাল হ'ব। তোমালোকৰ প্ৰশ্নত মেথছ লিখা নাথাকে, মেথমেটিক্স বুলি লিখা থাকিব। আৰু সেই প্ৰশ্নমতে তোমালোকে লেবেলত লিখিবা মেথমেটিক্স বুলি। অৰ্থাৎ মেথমেটিক্স বুলি কোৱাৰ লগে লগে
যে মেথমেটিক্সত কেইটা লেটাৰ আছে এইটোতো ক'ব লাগিব যে এইটো যেতিয়া কাউণ্টিং কৰিব যে মেথমেটিক্সৰ লেটাৰ 11টা আছে তেতিয়া তেওঁলোকে আচৰিত মানে যেতিয়া তেতিয়া টিচাৰজনে বৰ্ডত লিখি দিলে যে মেথমেটিক্সত 11টা লেটাৰ আছে যেতিয়া 11টা লেটাৰ আছে তেতিয়া তেওঁলোকক বুকখন উলিয়াব দিয়ে কেৱল 11টা লেটাৰ আছে বুলি লিখা হ'ল তেতিয়া টিচাৰজনে লিখিলে কি যে এই যে 11টা লেটাৰ আছে সিৰিয়াল মই নাম্বাৰটি লিখি যাম আৰু যেতিয়া নাম্বাৰ ক্লিয়াৰ হ'ব 11 তেতিয়া তোমালোকে বুকখন ওলাই পৰীক্ষা কৰি ল'বা তেতিয়া ষ্টুডেণ্টবোৰৰ চাই থাকিল বৰ্ডত যে 1তে অৰ্থাৎ 1 নম্বৰতে আছিল M 2 নম্বৰতে আছিল A 3 নম্বৰতে আছিল T আৰু 4 নম্বৰতে আছিল H 5 নম্বৰতে আছিল E 6 নম্বৰতে আছিল M 7 নম্বৰতে আছিল A 8 নম্বৰতে আছিল T 9 নম্বৰতে আছিল I 10 নম্বৰতে আছিল C আৰু 11 নম্বৰতে আছিল S যেতিয়া এনেকৈ লেটাৰবোৰ পোৱা হ'ল তেতিয়া টিচাৰজনে ক'লে যে তোমাৰ বেগৰ পৰা মেথমেটিক্স বুকখন উলিয়াই লোৱাৰ লগে লগে তাত ওপৰতে লিখা আছে মেথমেটিক্স বুলি লিখা আছে যে মেথমেটিক্স বুলি লিখা আছে তাতে এই যে বৰ্ডত লিখা আছে এই বৰ্ডখনত মতে ঠিক আছে নে নাই যেতিয়া তেওঁলোকে চালে যে আছে তেওঁলোকে ভাবিলে যে এইবোৰ লাগিব তেওঁলোকে প্ৰশ্ন কৰিছে যে এইবোৰ লাগিব নহয় তুমি যে মেথমেটিক্সৰ ক্লাছ কৰি আছা অৰ্থাৎ গণিতৰ যে ক্লাছ কৰিছা তাৰ ফুল মিনিংটো জানিব লাগিব তুমি যেতিয়া ক'ৰবাত যাবা এখন ঘৰত যাবা এখন গাঁও এখন আলহী খাবলৈ যাবা এখন ঘৰত তেওঁৰ ল'ৰাটো বা ক্লাছ নকৰিছে তুমি তেতিয়া কি ক'বা যে জেনেৰেল মেথছ না যি মেথছ বুলি ক'বা তেতিয়া ক'ব লাগিব যে জেনেৰেল মেথছ তেতিয়া ক'ব যে বাইদেউ জেনেৰেল মেথমেটিক্স শব্দটো লিখি দিয়কচোন মই নোৱাৰোঁ তেতিয়া তুমি লিখি দিব লাগিব তেতিয়া তেওঁলোকে ভাগ ক'লে যে নহয় ছাৰ আমাৰ আগৰ পৰা ভুল আছিল আৰু এই ভুলৰ আজিৰ পৰাই আমাৰ শুধৰণি হ'ল যে ফুল মিনিং লিখিব লাগে শ্বৰ্ট মিনিং লিখিলে আমাৰ পিছত প্ৰব্লেম আছে সেইকাৰণে কোৱা হয় যে সৰু ক্লাছৰ পৰা সদায় ফুল মিনিং শিকোৱাৰ চেষ্টা কৰক আপোনালোকে তেতিয়াহে ল'ৰা ছোৱালীয়ে ফুল মিনিং লিখিব যেতিয়া ফুল মিনিং লিখাৰ পিছত তেওঁ গোটেইখিনি পাৰিব তেতিয়া তেওঁ শ্বৰ্টত লিখে তেতিয়া ক'ব পাৰিব যে ছাৰ এইটো এনেকৈ লিখিলে হয় কিন্তু ফুল মিনিং হয় কিছুমান টিচাৰে ফুল মিনিং নিলিখিলে কাটি দিয়ে গতিকে যিকোনো হওক আমাৰ কিছু ভুল হৈছে সেই ভুলখিনি স্বীকাৰ কৰি নেক্সট জেনেৰেশ্যনলৈ যে শুধৰাব লাগে অৰ্থাৎ আমি সকলোৱে লগ লাগি আমাৰ ল'ৰা ছোৱালীক ফুল মিনিং শিকোৱাৰ চেষ্টা কৰক জয়